নমস্কাৰ, গুড মৰ্ণিং। ফেচবুকৰ সমূহ দৰ্শকবৃন্দলৈ মই আপোনালোকৰ মৰমৰ মন আছে ৰাতিপুৱা গুড মৰ্ণিং আৰু স্বাগতম জনাইছোঁ। আৰু এয়া মোৰ লগত আছে মই নিজে আৰু সেয়া নিপেশ্বৰ আৰু এয়া আমাৰ ইন্দ্ৰদা কি ক'ব? কি কম, আপোনাৰ খোজকাঢ়ি লাভ হৈছে নে লোকচান হৈছে? বহুত লাভ হৈছে, বহুত। কি কমিছে কওক? কালি ইন্দ্ৰদাই টেষ্ট কৰিছে, তাকে আমাৰ আগত কৈ আছে আৰু এতিয়া দুগুণ উৎসাহেৰে সেইকাৰণে খোজকাঢ়িব আহিছে। আপোনাৰ ট্ৰাইগ্লিচাৰাইড কিমান আছে? আগতে 400 আছিলে, এতিয়া একেবাৰে নৰ্মেল। আৰু চুগাৰ কিমান আছে? 92। গতিকে চাওক, আজি এইটো এদিনৰ কথা নহয়, এইটো সম্পূৰ্ণ 8-9 মাহ ইন্দ্ৰদাৰ নিজৰ অধ্যাৱসায়ৰ ফলত কমিছে। গতিকে তেওঁক চেলুট জনাইছোঁ আৰু আপোনালোকেও চেলুট জনাওক আৰু ইন্দ্ৰদাৰ দৰে হ'ব। আজি ইন্দ্ৰদাৰ বয়স প্ৰায় 50 বছৰ। প্ৰায় 50 বছৰ কিয় কৈছোঁ, তেওঁ কম নহ'ব, কিন্তু চাওক তেওঁক এতিয়াও 30-40 বছৰীয়া যুৱক যেনে লাগে। গতিকে আপোনালোকেও আহক আৰু ইন্দ্ৰদাৰ দৰে এটা ভাল অভ্যাস গঢ়ি তোলক, যিটো হ'ল ৰাতিপুৱা খোজকঢ়া। আৰু খোজকঢ়াৰ ফলত আপোনালোকৰ গোটেই দেহ মন পুলকিত হৈ যাব, সুন্দৰ হৈ যাব, কোনো ধৰণৰ বেয়া চিন্তা মূৰলৈ নাহে। আৰু তেখেতক আমি দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু তেখেতে এনেকৈয়ে যাতে আমাৰ লগত সদায় খোজকাঢ়ি আহি থাকে, তাৰ বাবে তেখেতক বহুত বহুত ধন্যবাদ। আৰু অকল তেওঁৱেই নহয়, আমাৰ নিপেশ্বৰ দাস, কিন্তু তেওঁ অলপ খোৱাত বেছি ব্যস্ত, তথাপিও খালেও তেওঁৰ কিন্তু সকলো কণ্ট্ৰলত আছে। আৰু যিটো কথা মই আপোনালোকক সদায় জনাই আছোঁ যে বৰ্তমান মোৰো সকলোখিনি নৰ্মেল হৈ আছে ৰিপৰ্টত। গতিকে আপোনালোকে খোজ কাঢ়ক। আপোনালোকে যদি মোৰ কথা মানে আপোনালোকে বিশ্বাস কৰিব টান পাইছে, আপোনালোকে মাত্ৰ 15 দিন সময় আপোনালোকে খোজ কাঢ়ক, মিনিমাম ৰাতিপুৱা 5 কিলোমিটাৰ। আৰু যদি ৰাতিপুৱা একেলগে নোৱাৰে, ৰাতিপুৱা আধা ঘণ্টা, পিছবেলা আধা ঘণ্টা এনেকৈ খোজ কাঢ়ক। আপোনালোকে চাব, আপোনালোকৰ জীৱনৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব। আৰু এইটো এটা সম্পূৰ্ণ প্ৰমাণ। আৰু খোজ কাঢ়িলেই নহ'ব, আপোনালোকে কিছুমান বস্তু বাদ দিয়ক। মানে বাহিৰৰ খানা বাদ দিয়ক। আপোনালোকে মাছ, মাংস, কণী, পনীৰ এই বস্তুকেইটা কমাই খাওক, বহুত বেছি নাখাব। আৰু এটা সুস্থ জীৱন যাপন কৰিবলৈ আগবাঢ়ক। আৰু যেতিয়া আপুনি এটা সুস্থ জীৱন যাপন কৰিব, তেতিয়া আপোনাৰ দেহ মন ভালে থাকিব। আপুনি ভালে থাকিলে আপোনাৰ ঘৰখন ভালে থাকিব, আৰু আপোনাৰ ঘৰখন ভালে থাকিলে সমাজখন ভালে থাকিব, যিটো মই বাৰে বাৰে সদায় কওঁ। আৰু সেইবাবেই বাৰে বাৰে আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোক ওলাই আহক, খোজ কাঢ়ক। আৰু বিশেষকৈ ডেকাবিলাকক কৈছোঁ, কাৰণ আজিকালি ডেকা ল'ৰা ছোৱালীবিলাকৰ সকলোৰে এটাই প্ৰব্লেম, সেইটো হ'ল হাৰ্ট এটেক। আৰু হাৰ্ট এটেক হৈ ইমান সৰু ল'ৰা ছোৱালীবিলাক মৃত্যুমুখত পৰিছে। আচলতে ৰাতিপুৱা সময়ত ক'ব নাপায়, তথাপিও মই কৈছোঁ এইটো কাৰণতে যাতে তেওঁলোকো ওলাই আহক। যাৰ বেমাৰ আজাৰ আছে, যি ভিতৰে বেমাৰ হৈ আছে কিন্তু গম নাপায়, কিন্তু আপোনালোকে যদি ফিজিকেল এক্টিভিটিবিলাক কৰি থাকে, এই বেমাৰবিলাকৰ পৰা সম্পূৰ্ণৰূপে নিজকে নিৰোগী কৰি তুলিব পাৰিব, যিটো আজি আমাৰ ইন্দ্ৰদাই কৰি দিছে। গতিকে ইন্দ্ৰদা ধন্যবাদ, থেংক ইউ। জয় হিন্দ, জয় আই অসম।